চাওক যেহেতু বহু প্ৰত্যাশিত যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখন ইতিমধ্যে SITৰ দলটোৱে যি ন্যায়ালয়ত দাখিল কৰিছে আৰু এই চাৰ্জশ্বিটখনৰ যদি চাবলৈ যাওঁ 2493 পৃষ্ঠাৰ এইখন চাৰ্জশ্বিট আৰু এই যিখন চাৰ্জশ্বিটখনত 350তকৈও অধিক যি সাক্ষ্য সেই সাক্ষ্য তাত সন্নিৱিষ্ট আছে আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে আজিৰ দিনটোত যেহেতু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব আদালতত এই যি 7 অভিযুক্ত আৰু বৰ্তমান সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে যে যিখন চাৰ্জশ্বিটখন প্ৰকৃততে কিমান ষ্ট্ৰংকে প্ৰস্তুত কৰা হৈছে আৰু এই চাৰ্জশ্বিটখনৰ ওপৰতহে নিৰ্ভৰ কৰিব অৰ্থাৎ নিৰ্ণয় কৰিব যে এই 7 অভিযুক্ত পৰৱৰ্তী সময়ত কি ধৰণৰ শাস্তি তেওঁলোকক প্ৰদান কৰা হ'ব আৰু লগতে এটা কথা ক'ব লাগিব যে যেহেতু বৃহৎ পৰিমাণৰ ধনৰ যি লেনদেনৰ যি তথ্য সেই তথ্য ইতিমধ্যে যিহেতু SITৰ দলটোৱে এইখন চাৰ্জশ্বিটত বিশেষকৈ তাত সন্নিৱিষ্ট কৰিছে এইবাবেই কৈছোঁ যে জুবিন গাৰ্গে গম নোপোৱাকৈ জুবিন গাৰ্গৰ অজ্ঞাৰ্থে যিহেতু শেখৰজ্যোতি গোস্বামীয়ে হওক সিদ্ধাৰ্থ শৰ্মাই হওক তেওঁলোকে দীৰ্ঘদিন ধৰি যিহেতু কোটি টকা আত্মসাৎ কৰিছিল পৰ্বতসম যি সম্পত্তি সেই সম্পত্তি গঢ়িছিল আৰু এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সঁচাকৈ যি ধনৰ লেনদেনৰ বাবে জুবিন গাৰ্গক ছিংগাপুৰলৈ নি পৰিকল্পিতভাৱে হত্যা কৰা হৈছে নেকি এটা ডাঙৰ প্ৰশ্নবোধক বৰ্তমান সময়ত যেহেতু এতিয়া ইয়াত উত্থাপন হৈছে এইবাবেই কৈছোঁ খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত যিহেতু সংবাদ মাধ্যমৰ সন্মুখতেই হওক বা সামাজিক মাধ্যমতেই হওক তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ এই যি মৃত্যু সেই মৃত্যু সাধাৰণ মৃত্যু বা স্বাভাৱিক মৃত্যু নাছিল এই মৃত্যুৰ আঁৰত যিহেতু পৰিকল্পিত যি কাহিনী সেই পৰিকল্পিত কাহিনী আছিল অৰ্থাৎ যি পৰিকল্পিত যি হত্যাকাণ্ড সেই হত্যাকাণ্ড বুলি ইতিমধ্যেই যিহেতু স্পষ্ট কৰিছে এতিয়া লগতে এটা কথা উল্লেখ কৰিব লাগিব যিহেতু ভাৰ্চুৱেলি আজি চাৰ্জশ্বিটখন দাখিলৰ পিছত প্ৰথমবাৰৰ বাবে আদালতত যিহেতু হাজিৰ কৰোৱা হ'ব এই যি 7 অভিযুক্ত এই চাৰ্জশ্বিটখনৰ ওপৰত মই পুনৰবাৰ এইবাবে উল্লেখ কৰিছোঁ যে ন্যায়ালয়ে কিন্তু কোনো ধৰণৰ ইম'শ্যনছ ন্যায়ালয়ে নামানে ন্যায়ালয়ে মানিব সম্পূৰ্ণ যি তথ্য সেই তথ্য মানিব আৰু সেই সম্পূৰ্ণ তথ্য কি তথ্য চাৰ্জশ্বিটখনত তাত দাখিল কৰিছে SITৰ দলটোৱে সেই চাৰ্জশ্বিটখনৰ ওপৰতহে নিৰ্ণয় কৰে পৰৱৰ্তী সময়ত শেখৰজ্যোতি গোস্বামীয়ে হওক অমিত প্ৰভা মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক সন্দীপন গাৰ্গে হওক বা বাকী দুই যি দেহৰক্ষী সেই দেহৰক্ষীয়ে হওক কি ধৰণৰ পৰৱৰ্তী সময়ত যেহেতু তেওঁলোকে শাস্তি পাব এই সমগ্ৰ বিষয়টো কিন্তু বৰ্তমান সময়ত যিখন চাৰ্জশ্বিটখনৰ ওপৰতহে নিৰ্ণয় কৰিব পূজা বিতোপন বৰা এই ঘটনায় প্ৰায় পৰিকল্পিত যে সেয়া সত্য প্ৰমাণিত হৈছে প্ৰায় বহু পৃষ্ঠাত এনে ধৰণৰ বিস্ফোৰক তথ্য লাভ কৰিছে চাৰ্জশ্বিটত এতিয়া লক্ষণীয় বিষয়টো হ'ল পৰিকল্পিতভাৱে হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ পৰৱৰ্তী সময়ছোৱাত কেনে ধৰণৰ শাস্তি হ'ব পাৰে এইসকল অভিযুক্ত কেনে ধৰণৰ বিচাৰ প্ৰক্ৰিয়া হ'ব পাৰে শাস্তি কেনে ধৰণৰ হ'ব পাৰে বৰ্তমান সময়ত প্ৰশ্ন হয় মই এইটো কথাই মই ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই যেহেতু SITৰ দলটোৰ ফালৰ পৰা এই 7 অভিযুক্তৰ যিটো ধাৰা সেই ধাৰাটো হত্যাকাণ্ডৰ ধাৰা তাত সন্নিৱিষ্ট কৰিছে আৰু যিখন চাৰ্জশ্বিট মই উল্লেখ কৰা ধৰণে চাৰ্জশ্বিটখনৰ ওপৰতহে নিৰ্ণয় কৰিব যে 7 অভিযুক্ত পৰৱৰ্তী সময়ত কি ধৰণৰ শাস্তি পাব বা কি ধৰণে ন্যায়ালয়ে শাস্তি দিব চাৰ্জশ্বিটখনৰ ওপৰত এইবাবেই যেহেতু ডিপেণ্ড কৰিব নিৰ্ণয় কৰিব যেহেতু 350তকৈও অধিক যি সাক্ষ্য সেই সাক্ষ্য SITৰ দলটোৱে এই যি 90টা দিনত SIT দলটোৱে গ্ৰহণ কৰিছে আৰু সেই সাক্ষ্য যিখন চাৰ্জশ্বিটখনত তাত দাখিল কৰিছে বা তাত সন্নিৱিষ্ট কৰিছে আৰু লগতে যিহেতু হত্যাকাণ্ডৰ যি ধাৰা সেই হত্যাকাণ্ডৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে কিন্তু হত্যাকাণ্ডৰ ধাৰা সন্নিৱিষ্ট কৰাৰ লগতে চাৰ্জশ্বিটখনত কি ধৰণৰ তথ্য চাৰ্জশ্বিটখনত তাত দাখিল কৰিছে এই বিষয়টোৰ ওপৰতহে কিন্তু বৰ্তমান সময়ত দৃষ্টি নিবদ্ধ হৈ আছে সমগ্ৰ ৰাজ্যবাসীৰ এইবাবেই কৈছোঁ ন্যায়ালয়ে চাৰ্জশ্বিটখনৰ তাত সন্নিৱিষ্ট থকা যিসমূহ ধাৰা যিসমূহ তথ্য সেই তথ্যসমূহৰ ওপৰতহে কিন্তু ন্যায়ালয়ে নিৰ্ণয় কৰিব পৰৱৰ্তী সময়ত এই যি 7 অভিযুক্ত শ্যামকানু মহন্তই হওক সন্দীপন গাৰ্গেই হওক শেখৰজ্যোতি গোস্বামীয়ে হওক সিদ্ধাৰ্থ শৰ্মাই হওক বা অমিত প্ৰভা মহন্তৰ লগতে যি আন জুবিন গাৰ্গৰ দুই যি দেহৰক্ষী সেই দেহৰক্ষীয়ে হওক পৰৱৰ্তী সময়ত কি ধৰণৰ যি শাস্তি লাভ কৰিব এই সমগ্ৰ বিষয়টো কিন্তু চাৰ্জশ্বিটখনৰ ওপৰত নিৰ্ণয় কৰিব লগতে যদি আমি শেহতীয়াকৈ যদি চাবলৈ যাওঁ এই কথাও ইতিমধ্যে স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ যিটো ঘটনা ছিংগাপুৰত যিটো ঘটনা সংঘটিত হ'ল
অৰ্থাৎ ছিংগাপুৰ যোৱাৰ প্ৰায় এসপ্তাহৰ আগত জুবিন গাৰ্গে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ পৰা জুবিন গাৰ্গৰ যি আয়, সেই আয়ৰ যি সম্পত্তি বা যিসমূহ ধন, সেই ধনৰ হিচাপ লৈছিল জুবিন গাৰ্গে। এই বিষয়টো মই এইবাবেই উত্থাপন কৰিছোঁ, এসপ্তাহৰ পূৰ্বে যিহেতু জুবিন গাৰ্গৰ নিজৰ যি আয়ৰ যি তথ্য, সেই তথ্য বিচাৰ কৰিছিল। সেই তথ্য দিব নোৱাৰাৰ বাবেই সঁচাকৈ সিদ্ধাৰ্থ শৰ্মাই হওক বা শেখৰজ্যোতি গোস্বামীয়ে হওক পৰিকল্পিত কৰি জুবিন গাৰ্গৰ যি সমগ্ৰ যি হত্যাকাণ্ড সংঘটিত কৰিছে নেকি, বা এই বিষয়সমূহক লৈ SITৰ দলটোৱে যিসমূহ তথ্য, স্পষ্ট যিসমূহ তথ্য, সেই তথ্যসমূহ কি ধৰণৰ তথ্য সন্নিৱিষ্ট কৰিছে চাৰ্জশ্বিটখনত, সেই বিষয়সমূহৰ ওপৰত কিন্তু পৰৱৰ্তী সময়ত নিৰ্ণয় কৰিব যে 7 অভিযুক্তই কি ধৰণৰ শাস্তি লাভ কৰিব। পূজা, আজিৰ দিনটোত যিহেতুকে স্বাস্থ্যজনিত দিশটোৰ ওপৰত লক্ষ্য ৰাখি স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব, লগতে সেই চাৰ্জশ্বিট আৰক্ষীৰ জৰিয়তে প্ৰদান কৰা হ'ব। পৰৱৰ্তী সময়ত শুনানি কেনেধৰণৰ হ'ব বা কেনেধৰণৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব আদালতে, কিবা তথ্য লাভ কৰিছে নেকি? হয়, বৰ্তমান সময়লৈকে এই সমগ্ৰ যিসমূহ যি তথ্য, সেই তথ্যসমূহ আমি এতিয়া স্পষ্ট কৰিব এইবাবেই নোৱাৰোঁ, যিহেতু CJM আদালতত ন্যায়াধীশ আহি উপস্থিত হৈছেহি আৰু ন্যায়াধীশে যিহেতু ভাৰ্চুৱেলি যি 7 অভিযুক্ত, সেই 7 অভিযুক্তৰ সৈতে যিহেতু যিসমূহ তথ্য, সেই তথ্যসমূহ জানিব বিচাৰিব। এইবাবেই কৈছোঁ যে চাৰ্জশ্বিটখনত যিহেতু SITৰ দলটোৰ ফালৰ পৰা 90টা দিনত যি ধৰণৰ যি তথ্য তাত সন্নিৱিষ্ট কৰিছে, যি ধৰণৰ অভিযোগ চাৰ্জশ্বিটখনত সন্নিৱিষ্ট কৰিছে, সেই অভিযোগসমূহৰ এগেইনষ্টত, অভিযোগসমূহৰ বিপৰীতে কিন্তু 7 অভিযুক্তৰ যি অধিবক্তা, সেই অধিবক্তাও কিন্তু তাত চেলেঞ্জ কৰিব। কিন্তু SITৰ দলটোৱে কিমান আচলতে ষ্ট্ৰং যি তথ্য, সেই তথ্য চাৰ্জশ্বিটখনত সন্নিৱিষ্ট কৰিছে, সেই তথ্যসমূহৰ ভিত্তিতহে পৰৱৰ্তী সময়ত স্পষ্ট হ'ব যে আজিৰ দিনটোত ন্যায়াধীশে কি ধৰণে এই সমগ্ৰ বিষয়সমূহক লৈ 7 অভিযুক্তক যিসমূহ প্ৰশ্ন, সেই প্ৰশ্ন কৰিব। সেই প্ৰশ্নসমূহৰ ক্ষেত্ৰত 7 অভিযুক্তই শ্যামকানু মহন্তৰ লগতে যি সৰ্বমুঠ 7 অভিযুক্ত, সেই 7 অভিযুক্তই কি ধৰণৰ তেওঁলোকে ওকালতি কৰিব, এই বিষয়সমূহ পৰৱৰ্তী সময়ত স্পষ্ট হ'ব যে এই 7 অভিযুক্তৰ যি হত্যাকাণ্ড যিটো ধাৰা সন্নিৱিষ্ট কৰিছে SITৰ দলটোৱে, সেই ধাৰাসমূহক চেলেঞ্জ কৰিব পৰাকৈ যিসমূহ তথ্য, কিমান গুৰুত্বপূৰ্ণ তথ্য, অৰ্থাৎ সত্যতা থকা যিসমূহ তথ্য, সেই তথ্যসমূহ কি ধৰণে সন্নিৱিষ্ট কৰিব, সেই বিষয়সমূহৰ ওপৰতে কিন্তু নিৰ্ভৰ কৰিব, অৰ্থাৎ নিৰ্ণয় কৰিব যে পৰৱৰ্তী সময়ত এই শ্যামকানু মহন্তৰ লগতে সৰ্বমুঠ 7 অভিযুক্ত কি ধৰণৰ যি শাস্তি, সেই শাস্তি লাভ কৰিব।